নলবাৰীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰশংসনীয় কাৰ্যসূচী। এই দৃশ্য মহাৰাজত বৰ্ষ পূৰ্ণ কৰা ঐতিহ্যমণ্ডিত নলবাৰী মহাবিদ্যালয়ৰ। প্ৰৱেশ তোৰণৰ সন্মুখতেই ABVPৰ সদস্যই পুষ্পবৃষ্টি আৰু তিলক আঁকি আদৰণি জনালে প্ৰতিগৰাকী নৱাগত ছাত্ৰ ছাত্ৰীক। মহাবিদ্যালয়ত প্ৰৱেশ কৰিয়ে এনেধৰণৰ আদৰণি পাই উৎফুল্লিত নৱাগত ছাত্ৰ ছাত্ৰীসকলো। একেই পৰিৱেশ নলবাৰী কমাৰ্চ কলেজতো। নৱাগত ছাত্ৰ ছাত্ৰীসকলক এনেদৰে আদৰণি জনালে মহাবিদ্যালয়লৈ। শিক্ষা জীৱনৰ নতুন যাত্ৰাত এনেধৰণৰ আদৰণিয়ে নৱাগতসকলক উৎসাহিত কৰিব বুলি আশা সকলোৰে। আজিৰ ছাত্ৰ কাইলৈৰ দেশৰ ভৱিষ্যত। আজি 22 অক্টোবৰ 2025 ইং তাৰিখ শুক্ৰবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নলবাৰী নগৰ শাখাৰ অন্তৰ্গত নলবাৰী মহাবিদ্যালয় আৰু নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোটৰ তৰফৰ পৰা নৱাগতসকলক উষ্ম আদৰণি জনাওঁ। আমি আশা কৰোঁ এই দুখন মহাবিদ্যালয়ৰ বাকৰিতে স্বামী বিবেকানন্দ আৰু APJ আব্দুল কালামৰ দৰে মহান মনীষীৰ জন্ম হৈ দেশৰ মহান কৰ্মত লিপ্ত হওক। নলবাৰীৰ পৰা সুভাষ দাস ৰিপৰ্ট, প্ৰাগ নিউজ।